বন্ধুসকল যোৱাকালি সংসদত এটা মানে কি ডাঙৰ ঘটনা ঘটিলে যিটো নেকি আমি 12 বছৰে কেতিয়াও দেখা পোৱা নাছিলো বিজেপি চৰকাৰে মানে লোকসভাৰ আসন মানে 543 খনৰ পৰিৱৰ্তে 850 খন কৰাৰ যিটো মানে আইন আনিছিলে বিলখন আনিছিলে সেইখন মানে বিফল চৰকাৰৰ হাতত পৰ্যাপ্ত মানে ভোটৰ অভাৱ হ'ল সেইবাবে এই আইনখন মানে বিফল হ'ল আৰু এতিয়া হক ইয়াৰ বিষয়ে বিতংভাৱে জানো মই কোনো ৰাজনৈতিক দলৰ হৈ কোৱা নাই মই জাস্ট ভিডিওটো বনাইছো আপোনালোকে জানিবৰ বাবে ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু যেতিয়া এতিয়ালৈ চেনেলটো ফলো কৰা নাই ফলো কৰি ৰাখিব এতিয়া হক আপোনালোকক পইণ্ট টু পইণ্ট কৈ আছো এতিয়া আপোনালোকক কৈ আছো এই 131 সংখ্যক সংবিধান সংশোধনী বিলখন কি আছিল সেইটো আপোনালোকক জনাইছো চৰকাৰে সংবিধানৰ 131 সংখ্যক যিখন সংশোধনী বিল আছে এইখন বৰ্তমান 2026 চনত উত্থাপন কৰিছিলে অৰ্থাৎ ইয়াৰ মূল উদ্দেশ্য আছিল ডিলিমিটেশন অৰ্থাৎ মানে কি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰা প্ৰথমটো ইয়াৰে ডাঙৰ পৰিৱৰ্তন হ'ব খুজিছিলে যে লোকসভাৰ যিখিনি আসন আছে সেইখিনি আপোনাৰ 543 খনৰ পৰিৱৰ্তে 850 খনলৈ বৃদ্ধি কৰাৰ এটা প্ৰক্ৰিয়া আছিল মানে আৰু দ্বিতীয়টো আছিল যে 2029 চনৰ যিটো নিৰ্বাচন আছে সেই তাত যাতে মহিলাৰ মানে 33% আসন মানে কাৰ্যকৰী কৰা হয় আৰু মহিলাৰ কাৰণে মানে সেইটো কোটা টাইপ আৰু এক্সট্ৰা আৰু সেইটো ইয়াতে মানে চৰকাৰে যুক্তি দিছিলে যে দেশৰ জনসংখ্যা যেহেতু বৃদ্ধি হৈছে তো গতিকে জনপ্ৰতিনিধিৰ সংখ্যাও মানে বৃদ্ধি হোৱাটো জৰুৰী যাতে মানে ঠাই বিশেষে কামবিলাক মানে ফাষ্ট হয় এতিয়া দ্বিতীয় পইণ্টটো হ'ল বিলখন মানে বাতিল বা বিফল কিয় হ'ল ইয়াৰে যিটো মানে বিৰোধী দলসমূহে ইয়াৰে মানে তীব্ৰ বিৰোধিতা কৰিলে যাৰ ফলত বিলখন মানে কাৰ্যকৰী নহ'ল ইয়াৰে যিটো মানে আছিল জনসংখ্যা বনাম উন্নয়ন দক্ষিণ ভাৰতৰ যিখিনি ৰাজ্যসমূহ আছে তাত মানে জনসংখ্যা নিয়ন্ত্ৰণৰ প্ৰচেষ্টাটো মানে আগৰ পৰা চলি আছিল যাৰ ফলত মানে কি জনসংখ্যাৰ ভিত্তিত যদি মানে কি আসন বাঢ়ে তেতিয়া হলে মানে এইবিলাক ইউপি বিহাৰ এইবিলাক জাগাত মানে কি ক্ষমতা বাঢ়ি যাব যাৰ ফলত দক্ষিণ ভাৰতৰ মানে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ৰাজনৈতিক গুৰুত্ব কমি যাব এইটো কাৰণ আছিল আৰু ইয়াতে যেহেতু এই সংবিধানখন সংশোধনী হোৱাৰ কাৰণে মানে 2/3 ভোটৰ মানে দৰকাৰ আছিল সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন আছিল ভোট গণনাৰ সময়ত মানে কি 298টা ভোট পালে বিজেপি চৰকাৰে কিন্তু প্ৰয়োজন আছিল 352টা ভোটৰ যাৰ ফলত মানে কি 54টা ভোটৰ ফলত মানে এই আইনখন গৃহীত নহল এই যিখন আইন আছে এই আইনখন মানে বিফল হোৱাৰ মানে কি অৰ্থ হ'ল মানে কি 850 খন আসনৰ পৰিকল্পনা যিটো আছিল সেইটো মানে বাতিল হৈছে চৰকাৰে যুক্তি দিছে যে মানে কি বিৰোধীয়ে যিটো মহিলা সংৰক্ষণৰ ওপৰত মানে কি বাধাৰ আৰোপ কৰা বুলি কৈছে আৰু নেক্সট আকৌ বিৰোধীয়ে আকৌ কৈছে যে তেওঁলোকে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁথনি যিটো আছে বা দক্ষিণ উত্তৰৰ যিটো ক্ষমতা আছে সেইটো মানে কি ৰক্ষা কৰিলে আৰু সিহঁতৰ মতে তো এইটো কৈছে আৰু এতিয়া মানে কথাটো হ'ল কি চাব লগা হ'ব যে চৰকাৰে এতিয়া আকৌ 2029 চনৰ নিৰ্বাচনৰ মানে আগত কেনেকুৱা এটা পৰিকল্পনা কৰে এই আইনখন আনিবৰ কাৰণে এতিয়া এই বিলখনৰ ওপৰত আপোনালোকৰ কি ধাৰণা আছে আপোনালোকে মানে কি এই আসন বৃদ্ধি হোৱাটো বিচাৰে নে নিবিচাৰে একবাৰ কমেন্ট বক্সত জনাব আৰু ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰিব থেংক ইউ